নমস্কাৰ নতুন ভিডিও এটা লৈ ছাত্ৰ ছাত্ৰীসকলৰ মাজলৈ পুনৰ আহিছোঁ আজি ভিডিওটো এডমিশনৰ সম্পৰ্কে যদিও যথেষ্ট গুৰুত্বপূৰ্ণ ভিডিও হ'ব কাৰণ যিসকল ছাত্ৰ ছাত্ৰীয়ে সমৰ্থৰ জৰিয়তে বিএ ফাৰ্ষ্ট সেম বা বিএসসি ফাৰ্ষ্ট সেমত এডমিশন লৈছিলে তেওঁলোকে এটা জানিবলগীয়া ইম্পৰ্টেণ্ট কথা আৰু সেই কথাক লৈ আজি ভিডিওটো হৈছে আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে কিবা কাৰণত এডমিশন কৰিবলৈ থাকি গ'ল বা এডমিশন অফাৰটো তেওঁলোকে পাইছিলে কিন্তু একচেপ্ট নকৰিলে গতিকে একচেপ্ট নকৰাৰ কাৰণে তেওঁলোকৰ এডমিশনটো কনফাৰ্ম হৈ থকা নাই আৰু সেইসকল ছাত্ৰ ছাত্ৰীয়ে কি কৰিব লাগিব এতিয়া সেই সম্পৰ্কতে আজি ভিডিওটো হৈছে গতিকে এতিয়া আহক আমি ভিডিওটো আৰম্ভ কৰোঁ ভিডিওটো আৰম্ভণি কৰাৰ আগতে এখন আমাৰ নটিফিকেশ্যন আহিছে আমি নটিফিকেশ্যনখন কি আছে আমি আপোনালোকক দেখুৱাবলৈ আৰম্ভ কৰিছোঁ নটিফিকেশ্যনখন আহিছে গভৰ্ণমেণ্ট অফ আসাম ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন কাহিলিপাৰা নটিফিকেশ্যনত লিখা আছে ইন কণ্টিনিউৱেশ্যন অফ দ্য আৰ্লিয়াৰ নটিফিকেশ্যন এইবিলাক দিছে এইবিলাক আমি পঢ়ি লাভ নাই কাৰণে আমি পঢ়া নাই ইয়াত মেইনলি তিনিটা ABC তিনিটা পইণ্ট দিছে সেই পইণ্টকেইটা আমি প্ৰথমে পঢ়িম তাৰ আগতে পঢ়িছোঁ এডমিশ্যন পৰ্টেল উইল বি অ'পেন ফ্ৰম 11th August 2025 to 24 August 24 আগষ্টলৈকে সমৰ্থৰ এডমিশ্যন পৰ্টেলটো খুলি দিয়া হৈছে আৰু 24 তাৰিখলৈকে খোলা থাকিব আৰু এই সময়ছোৱাতে ছাত্ৰ ছাত্ৰীসকলে যিখিনি কাম কৰণীয় আছে কৰিব লাগিব কিন্তু কি কাম কৰিব পাৰিব সেইকেইটা তিনিটা পইণ্ট দিছে সেই পইণ্টকেইটা ছাত্ৰ ছাত্ৰীসকলে জানি লোৱা দৰকাৰ গতিকে মই এইখিনি কৈ দিছোঁ ফৰ নিউ ৰেজিষ্ট্ৰেশ্যন এতিয়া কিছুমান ছাত্ৰ ছাত্ৰীয়ে যদি থাকি গৈছিলে ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব 11 আৰু 24 আগষ্টৰ ভিতৰত 11 পৰা 24 আগষ্টৰ ভিতৰত আৰু প্ৰফাইল কাৰেকশ্যনৰ যদি কাৰোবাৰ কিবা আছে সেইটো কৰিব পাৰে কাৰোবাৰ ডেট অফ বাৰ্থ ভুল থাকিব পাৰে কাৰোবাৰ মেল ফিমেল জেণ্ডাৰত ভুল থাকিব পাৰে সেইবিলাক কিবা যদি মোবাইল নাম্বাৰ কাৰেকশ্যন আছে এইবিলাক কৰি ল'ব পাৰিব এণ্ড গ্ৰাণ্ট এডমিশ্যন আৰু যিসকলৰ অফাৰ পাইছিলে কিন্তু একচেপ্ট নকৰিলে আৰু নকৰাৰ কাৰণে কি হ'ল এডমিশ্যনটো কনফাৰ্ম হৈ থকা নাই গতিকে সেইসকল ছাত্ৰ ছাত্ৰীয়ে এইটো সময়তে 11 তাৰিখৰ পৰা 24 তাৰিখৰ ভিতৰত এইখিনি কাম কৰি ল'ব পাৰিব However, following conditions are to be noted আৰু তলত তিনিটা দিছে এইটো A, B দিছে আৰু C এই তিনিটা নোট দিছে এই তিনিটা নোটে ইম্পৰ্টেণ্ট আৰু আজি ভিডিওটো এই তিনিটা নোটৰ ওপৰতে কৰা হৈছে প্ৰথম এটো দিছে cancellation or withdrawal of admission shall not be allowed for any admitted students will not be admitted fresh অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰীয়ে এডমিশ্যন হৈ আছে তেওঁলোকে এই সময়ছোৱাত 11 পৰা 24 তাৰিখৰ ভিতৰত তেওঁলোকে কি কৰিব নোৱাৰিব কেনচেলেশ্যন কৰিব নোৱাৰিব উইথড্ৰ কৰিব নোৱাৰিব এইদৰে কোৱা হৈছে বা বেলেগ এডমিশ্যন ল'ব নোৱাৰিব ঠিক আছে আৰু বিটোত দিছে ফৰ এপ্লিকাণ্টছ who had applied earlier but have not yet been admitted due to await result of revolution provision will be made to enable the functionality of edit or modify their application or change their 12 status for either appearing or result awaiting to pass and thereby enter their marks and upload the relevant documents mark sheet দেখিলে নহয় এই বি যিটো পইণ্ট দিছে এইটো যিসকলে ৰিভলিউশ্যনৰ কাৰণে বা কিবা বেলেগ কিবা কাৰণত ৰৈ আছিলে বা তেওঁলোকৰ প্ৰফাইলত এডিট কৰিব লগা আছিলে তেওঁলোকে এইটো সময়তে কৰি এডমিশ্যনটো লৈ ল'ব পাৰিব এইটো ডেট কেইটা মনত ৰাখিব 11 আগষ্টৰ পৰা 24 আগষ্ট 2025 লৈকে খোলা থাকিব তাৰপিছত হয়তো নেথাকিব পাৰে গতিকে ছাত্ৰ ছাত্ৰীসকলে কাৰোবাৰ যদি কিবা ভুল আছে প্ৰফাইলত কাৰেকশ্যন আছে সেইবিলাক এতিয়াই কৰিব লাগিব আৰু 3 নম্বৰত কৈছে পেমেণ্ট গেটৱে is to be disintegrated from the seed portal for this admission session of the mode of payment will be continue in the other modes পেমেণ্টটো একচুৱেলি এইটো নালাগে বাৰু পেমেণ্ট এনেও পেমেণ্ট কৰিব নালাগে গতিকে ইয়াতে পেমেণ্ট অপশ্যনটো ডিছইণ্টাগ্ৰেটেড হৈ থাকিব গতিকে পেমেণ্টৰ আমাৰ কোনো কথা নাই ঠিক আছে সেইকাৰণে কি কৰিব লাগিব ছাত্ৰ ছাত্ৰীসকলক কাৰোবাৰ যদি এডমিশ্যন থাকি গ'ল কোনোবাই যদি অফাৰ একচেপ্ট নকৰিলে বা কোনোবাই যদি ৰেজিষ্ট্ৰেশ্যনেই নকৰিলে
বা কাৰোবাৰ প্ৰফাইল কিবা কাৰেকশ্যন আছে, ডেট অফ বাৰ্থ কাৰেকশ্যন আছে, মেইনলি ডেট অফ বাৰ্থটো চাব লাগে। এইবিলাক কাৰেকশ্যন কৰি 11 আগষ্টৰ পৰা 24 আগষ্টৰ ভিতৰত এডমিশ্যন ল'ব লাগে। আৰু এটা কথা, যিসকল ছাত্ৰ ছাত্ৰী 25 আৰু 26ত সমৰ্থৰ জৰিয়তে এডমিশ্যন হৈছিলে, তেওঁলোক এতিয়া BA ফাৰ্ষ্ট চেমৰ হয় বা BSc ফাৰ্ষ্ট চেমৰ হওক, তেওঁলোকৰ যদি মেজৰ আৰু মাইনৰ ছাবজেক্ট চেঞ্জ কৰিব বিচাৰিছে, এতিয়া তেওঁলোকৰ হৈছে। প্ৰথমতে থাৰ্ড আৰু ফিফ্থ চেমৰ মেজৰ আৰু মাইনৰ চেঞ্জ হৈছিলে, এতিয়া আজি তাৰিখৰ পৰা BA বা BSc ফাৰ্ষ্ট চেমৰ মেজৰ আৰু মাইনৰ ছাবজেক্ট চেঞ্জ হৈছে। আৰু সেইটো কেনেকৈ কৰিব লাগিব মই দেখুৱাই দিছোঁ। সেইটো ছাত্ৰ ছাত্ৰীসকলে নিজে কৰিব নোৱাৰিব, সেইটো প্ৰিন্সিপাল লগিনৰ পৰা হ'ব। সেইটো যাবলৈ হ'লে প্ৰিন্সিপাল লগিন কৰাৰ পাছত এইদৰে এডমিশ্যনত যাব লাগিব। এডমিশ্যনত যোৱাৰ পাছত UG জুন 2025-26 ইয়াত যাব লাগিব, ইয়াত প্ৰচিড কৰিব লাগিব। প্ৰচিড কৰাৰ পাছত এইদৰে আহিব। ইয়াত নতুনকৈ এটা অপশ্যন দিছে, এপ্লিকাণ্ট মডিফিকেশ্যন প্ৰগ্ৰাম, এইটো দেখিছে নহয়, এপ্লিকাণ্ট মডিফাই প্ৰগ্ৰাম। এই এপ্লিকাণ্ট মডিফাই প্ৰগ্ৰামত প্ৰিন্সিপাল লগিনৰ পৰা ইয়াতে ক্লিক কৰিব লাগিব। ক্লিক কৰি দিয়াৰ লগে লগে এইদৰে এটা অপশ্যন আহিব, এণ্টাৰ ফৰ্ম নাম্বাৰ বা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ইয়াত মাৰিব লাগিব। তেতিয়া ছাত্ৰ বা ছাত্ৰীগৰাকীৰ ফৰ্মখন আহিব। ছাপ'জ মই এইটো মাৰি দিছোঁ, এইটো মাৰি দিয়ালে ছাবমিট কৰি দিয়াৰ লগে লগে এইটো ভুল দেখাইছে, এইদৰে মই এটা ফৰ্ম নাম্বাৰ কালেক্ট কৰি লৈছোঁ। কালেক্ট কৰাৰ পাছত এপ্লিকাণ্ট মডিফাই প্ৰগ্ৰামত ক্লিক কৰিব লাগিব। ইয়াতে গৈ পেষ্ট কৰি দিম, Ctrl+V, ছাবমিট কৰি দিয়াৰ পাছত এইদৰে পেজটো ওলাব। ইয়াতে গ্ৰুপ 1 আৰু ডিচিপ্লিন গ্ৰুপ আৰু ডিচিপ্লিন গ্ৰুপ দেখিছে। ইয়াতে মেজৰটো ইয়াতে ক্লিক কৰিলে ড্ৰপ ডাউনত মেনুখন আহিব। ইয়াতে মেজৰটো যদি ছাবজেক্ট চেঞ্জ কৰে মেজৰ চেঞ্জ কৰিব পাৰিব, আৰু মাইনৰ যদি কৰে ইয়াতে গৈ ক্লিক কৰি চেঞ্জ কৰি দিব লাগিব। আৰু চেঞ্জ কৰি ছাবমিট কৰি দিয়াৰ লগে লগে ছাত্ৰ বা ছাত্ৰীগৰাকীৰ মেজৰ আৰু মাইনৰ ছাবজেক্টসমূহ চেঞ্জ হৈ যাব। গতিকে এয়াই আছিল ভিডিঅ'টো চাই নিশ্চয় ভাল পালে কাইণ্ডলি শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো পায়। ধন্যবাদ।